দিবা ধরছি হাই এই ঠান্ডাত মেক্সাই পেপসিকে মারি লব লাগছিল গাটো কেক গরম হয়ে গেল বইনের পুতা সেই মহ খানতে খানতে কোম্পানি যে তই ফুলবি লিভার সিভার যেতে বেয়া হব তোর গাটো ফুলি আহিব তেতিয়াহে তই পেপসি খাওয়াটো মজা পাবি তন্দে কি মোক বেল বুলি ভাবছে নেকি মোৰ লিভাৰ বেয়া হব মই লিভাৰ বেয়া হবাই নেদাও ও মেক্সা আজিকালি মাল খাওয়ার আগতে ও ব্ৰইলাৰৰ লিভাৰ লৈ আহো বা খাহিৰ লিভাৰ আনি আগে খাই লও খাই কিনে মাল খাও ও কেছৰা ও হিংকে খালি লিভাৰ বেয়া নহয় নেকি কেনকে মোৰ লিভাৰ বেয়া হব মোৰ লিভাৰত যায় নাপায় যেনে মই এতিয়া ব্ৰইলাৰৰ লিভাৰ আনি খাই ললো আগে ব্ৰইলাৰৰ লিভাৰ কেটুকুৰমান ভালকে খালো খাই কিনে মাল এক মাৰি দিলো মালটো কাৰ লগত গেল মালটো ব্ৰইলাৰৰ লিভাৰ লগতে গেল যেটো আগে ব্ৰইলাৰৰ লিভাৰ গেল পিছত মাল গেল তে মালে ব্ৰইলাৰৰ লিভাৰ লগত গেল তেতিয়াহ'লে মোৰ লিভাৰত কেনকে পাব যায় মোৰ লিভাৰ তাপাই মেক্সাই ব্ৰইলাৰৰ লিভাৰ পাব হক ব্ৰইলাৰৰ লিভাৰ বেয়া মোৰটোৱে ক'ব লগা নাই কালিলৈকে আকৌ এক পকি দিম অৱশ্যে কথাটো নহয় দে খাই যি হয় হৈ থাকক আমি নাখাওঁ ইলা কেছৰা বহল মাল লৈ আহো আজি এই ঠাণ্ডাত নহলে কোলাব নোৱাৰা চাহ খাব বাদ দি মালকে মাৰি যাওঁ চলো এইবাৰ জানুৱাৰীত পিকনিকৰ হেৰিটো অলপ কম মানুহ কোনো ওলোৱাই নাই ক'তো পিকনিকত যাব ও খতিৰাম কয়দো ও ক'ত যাম একচাই বলধুমা ক'তনো যাবি তোৰ তাতে যাই আছো বোলো জানুৱাৰী পালাইহি আৰু ক'ৰবাত 5-6 দিন বাকী আছে ক'তো পিকনিকত নাজানে কি পিকনিকনো কি খাবি পিকনিক খাৱা লগটোৱে আমাৰ পাই এৰি গেল মানে এৰি গেল মানে কি দুনিয়াৰ পৰা বিদায় হৈ গেল নেকি কোনি কেতিয়া কোন সময়ত ৰহেই মৰা নাই দেই এমান সুধফে নালগে টফিৰ কথা কৈছো এতিয়া বিয়া বাৰু কৰে সি আমাৰ ফালে খবৰ চবৰ নলয় হ'ল আমাৰ লগত লগ নধৰাই হ'ল এতিয়া সিহে পিকনিকত যোৱা বেছি হেৰি আছিল এতিয়া আমিনো কেংকে যাওঁ একলাই তয়ো আৰু কথা সুধবি আৰু জাগা নাপলি মেক চাই টফিৰ কথা ধলে ওলাব লাগে সি বিয়া কৰছি সি যাই যাব নাজে নাই আমিওতো বিয়া কৰছো আমি নাযোৱাকে থাকিম নেকি যাম আমিও টফিক ঘূৰি চাবি যদি যায় কইনাটো লৈ ওলব আমিওতো কইনাটো লৈ যাম এতিয়া তোৰ কইনা নাই তই খালী মানুহ যাবি সেনেকে যাম আৰু মিলি জুলি সি বিয়া কৰি বৰ ডাঙৰ মানুহ হোৱা নাই যা দে পিছে হ'ব দে মই আলোচনাটো কৰো হলি এইবাৰ বেছি বাছ চাছ লৈ নাযাওঁ ক'ৰবাত সৰু গাড়ী লৈ কেইজন মানে পুৰুতকে যামগে যা পিছে তই নামকেইটা বঢ়িয়াকে লিখি লবি এখন বহীত আৰু ধুনীয়াকে এখন গাড়ী হেৰি যাব ৰিজাৰ্ভ কৰি ক'ৰবাত 5-6 জন মানে যাম যা ওৰা কি হ'ল একদম অভিমানত বহি আছা দেখান অভিমান নকৰবি আপুনি আজি কেইদিন হ'ল গা ধোৱা নাই কেনেকে আছে গাটো কিবা গন্ধ ওলোৱা হৈছে ভক্সা তাকে ভাবছো আজি কিজানি মই মাইৰ লগত থাকিম আপুনি একলাই থাকব মাইৰ লগত থাকিব কিয় যাব লাগে আকৌ মই গা ধোৱা নাই আৰু গা নুধলেতো মোৰ লগত থাকিব পাৰা আৰু এই ঠাণ্ডাত কেনেকে মই গা ধোওঁ ইমান ঠাণ্ডাত গা ধোৱা নোৱাৰো নহয় মই নৰে আমি কেনেকে পাৰো তন্দৰ কথাটো বেলেগ তন্দে আপি চলি তন্দে গা ধুবা পাৰা মই নৰো আমি আপা চলি ইমান ঠাণ্ডাত কেনেকে গা ধুম আপুনি পিছে হেৰি কৰিব আজিৰ পৰা ঘৰৰ কাম কৰিব আমি বাৰু আপা চলিৰ কাম কৰিম তেতিয়াহ'লে আপুনি গাটো ধুব আৰু মই আপা চলি কাম কৰিব গা ধুম আপুনি এতিয়া আমি আপি চলি বুলি গা ধুবা লাগে এতিয়া আপুনিতো আপা চলি বুলি গা নুধে গতিকে আপি চলিৰ কাম কৰিব গাও ধুব মই আপা চলি কাম কৰিম দিয়ক মল্লুৱে মেক্সাই ইবাৰহে তাই আচল জাগাত ধৰছি মই যদি আপি চলিৰ কাম কৰিবিয়া লাগে এই দুনিয়াখন কিজানি পাল্টি হ'ব নাই মই বিয়া নকৰান্তে একো কাম নকৰিলো চব মায়ে কৰি দিছি এতিয়া আৰু মই আপি চলিৰ কাম কৰিম নে দৰকাৰ হয় মই গায়ে ধুম হেৰি কালি মই ধুম দে গা কথা দিছো মই আজি গা ধুতাও কি কালি গা ধুব আজি ধুই আহক নহলে ৰাতি মোৰ লগত থাকিব নোৱাৰে এইবাৰহে মৰছো আচল জাগাত ধৰছি যাবাই লাগব উপায় নাই গা ধুই আহিবাই লাগব নহলে ৰাতি কোনি আৰু একলাই থাকব নাংমান সেই গৰম পানী কৰি লৈছো গাটো ধুৱ যা উপায় নাই ধুবাই লাগব কিন্তু মই ঠাণ্ডা পানী দি নুধো নাংমান গৰম পানী কৰিলে কালি মেক্সাই চাৱাৰত গা ধোৱা যায় বৰ যি কপনি উঠছি পানী ঢালিবাৰ আগতে কপনি উঠছি সেইকাৰণে গা নুধলো আজি নামান গৰম পানী কৰিলে হ'ব ঠাণ্ডা পানী দি ধুই আহা কালি গৰম পানী কৰি দিছিলো মই যি লৈ গেলো আপুনিতো গা নোধোৱাকে গুচি আহিল পানীখিনি মোৰ এনে গেল আজি মই কৰি দিবা নোৱাৰো ঠাণ্ডা পানীতে ধুই আহ
অ মাই মায়ে অ মাই তই ক'ত গেলি অ পুতেৰে মৰবো যা আজি এই ঠাণ্ডা পানীত গা ধুবা দিছি অ গোটাই জ্বৰ চৰ্দি কফ বহি যাব মায়ে অ মাই মাই কিবাকে মাইক বাটা বুদ্ধিকে মই ফুটুং দেও মই গা নুধাও আজিও যাওঁ ৰ অলপ প্ৰফিট পাই আহোঁ সি হাতো মাৰিলেই নে থলাই চাই আহোঁ যদি মাৰা হান পাইছোঁ তে গেল আৰু মোৰ ভাগ্যত নিমিলিল যদি মাৰা নাই কেনে মাৰে অলপ সঠিক ৰিজাল্টটো লৈ পেলাব সেইদিনাই যাই তাৰ ঘৰত ঠকৰা পিট পেলাব হয়তো বলধুমা নহয়নে অ মেক্সা ইয়াক নাচাই কেৱাই কিবা চাকৰি পালা না কি ই পা বহি কলাম অ বলধুমা অ মেক্সাই কিবা চাকৰি পালি নে কি তই বা বহি কলাম লৈ মানুহ একে ফিটিং অ কিবা চাৰ্ভাই দিছে নে কি তই অ মাহাজন খুৰা নহয় হা হেৰি আমি মানে সেই পিকনিকত যাম তাকে বোলো আমি বেছি নাযাওঁ দেচোন 5-6 ঘৰ মানে কিবাকে যাম আৰু সৰু গাড়ী এখন লৈ তাকে হিচাপটো কৰি আছো মানুহকেইটা লিখি আছো সেই হিচাপত গাড়ী মাটি খানাটো যোগাৰ কৰিব লাগিব ভাল সময়ত তোক লগ পালো পিছে হেৰি কৰ মোৰ নামটো লেখ মই যাম দেই মোৰ জানাই দেখান তিৰিও নাই চলিও নাই মই বল্লা মানুহ যিও তিৰি আছিল ডাক্তৰৰ লগত পলাল এতিয়া মেক্সাই মই একলাই মোৰ নামটো লেখ আৰু হেৰি কৰিবি মোৰ ওচৰত এটা ভাল চাই ঠৌগা চাহ পি বহি দিবি মেক্সাই দেখিছে ঠাণ্ডা বুঢ়াৰ দে হ'ব দেই আমি সেই তিৰি মানুহে ক'ৰবাত 2-এটা যাব ছোৱালী নাযায় তিৰিকে পাল্লি বহি ল'বি এটা কাষত চবত তিৰিগিলাৰ গিৰা যাবই মেক্সাই তিৰি বহি ল'বা ইয়াক ফাটাব তাতে দে লেখবি কিন্তু মই যাওঁ দে মই মফিটাত যাব লাগিব মাহাজন হ'ল 4 ঘৰ মান হ'লে আৰু 1 ঘৰ হ'লে হৈ যাব দে এমান মানুহ যাব নোৱাৰা নবৌ ক'ত গৈছিল বাৰু ক'তনো যাবি বলধুমা কঁঠালটো কান্দি গৈছিলো ৰ ঘৰত অলপ কাম আছে ইয়াক কৈ আছিলো কামখিনি কথা ই নাযায় কঁঠালটো কান্দি লৈ আহিছো ৰ কামখিনিকে কৰাও যায় তপিতো জানাই একো কাম বন নকৰে আগৰ পাই বলধুমা পিছে কলম বহি লৈ যে ঘূৰি আছে কিবা চাৰ্ভাই কৰি আছে নেকি কিবা চৰকাৰৰ পাই কিবা বস্তু আছে নেকি আহিলি মোৰ নামটো ভৰাই দিবি আকৌ বলধুমা তই অলপ চিন্তা কৰবি মোৰ ফালে মহৰি আহে কম্বল আহে কত কি বস্তু আহি আছে মই ভাগত নাপাওঁ সেনে বোলে কিবা চকত কাৰ্ফুও দিলা কাৰ্ফুও মই ভাগত নাপালো গতিকে তই মলি অলপ চিন্তা কৰবি আৰু বলধুমা কাইদেউ মোৰ কথাটো জানাই ময়ো দুখীয়া ঘৰৰে ধনী চলি গতিকে মোকো পাল্লি কিবা এটা দিবি জানাই নহয় হাজিৰা এৰি চাকৰি কৰি খাই আছো এন্ধে মেক্সাই মোক কিবা চৰকাৰী মানুহ বুলিহে ভাবিলে ইচ্ছা কৰিলি মাল অলপ খাবা পাৰো নাই এইগিলা নকৰো দেই কঁঠাল মই চৰকাৰী মানুহ নহয় মই আমি পিকনিকত যাম তাৰমানে তাকে বোলো মানুহ কেইঘৰমানৰ লিষ্ট কৰি আছো সেই হিচাপে গাড়ী মাতিব লাগিব বজাৰ কৰিব লাগিব পিকনিক হেৰি কৰ পিকনিকত যা যদি ভালে কথা দেচোন মই আকৌ কিবা চৰকাৰী মানুহ বুলিহে ভাবছিলো দে মোৰ নামটো লিখি থওঁ মই যাম দেই আৰু কি দিব লাগে মোক কবি মই দি দিম দে পইচাখিনি নব মানে আমি টফি আৰু টফিৰ কণীয়াক লৈ যাম বুলি ভাবিছিলো আপুনিয়ে যাব হ'ব দে আপুনি গ'লেও হ'ব সিহঁতে ঘৰত থাকোঁ তো বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই ইয়াৰে নেক্সট পাৰ্টটো লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ জয় আই অসম।